हेलो स्टूडेंट की खबर आपनालोकर आशा करूँ सकलोৱে ভালে আছে স্टूडेंट মই ৰাজিবুল আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ ৰাজিবুল। আজিৰ এইটো ভিডিঅ'ত ডিএমই নন টেকনিচিয়াল এক্সামৰ কাৰণে কেইটামান খুবেই গুৰুত্বপূৰ্ণ জিকে আলোচনা কৰিম। তো জনে মোৰ ভিডিঅ'বিলাক ইউটিউব চেনেলত চাই আছে তেনেহ'লে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে মই ভিডিঅ'বিলাক এৰাৰ লগে লগে আপোনাৰ তাত নটিফিকেশ্যন চলি যায়। জনে মোৰ ভিডিঅ'বিলাক ফেচবুক পেজত চাই আছে মোৰ ফেচবুক পেজটো ফলো কৰি দিব। তো পলম না করে আজির ভিডিওটা আরম্ভ করো। আজির 1 নম্বর কোশ্চেনও দিয়ে আছে সকল জীবিত প্রাণী কি গ্রহণ করে। ইয়ারে অপশন এ দিয়ে আছে কার্বন ডাই অক্সাইড, অপশন বি দিয়ে আছে হাইড্রোজেন, অপশন সি দিয়ে আছে অক্সিজেন, অপশন ডি দিয়ে আছে এটাও না হয়। ইয়ারে শুদ্ধ উত্তরটা হবে অপশন সি অর্থাৎ অক্সিজেন। 2 নম্বর কোশ্চেনও দিয়ে আছে কি পদ্ধতি সকল প্রাণী অবলম্বন করে। ইম্পর্টেন্ট কোশ্চেন হয়। অপশন এ দিয়ে আছে ফটোসিনথেসিস, অপশন বি দিয়ে আছে অসমোসিস, অপশন সি দিয়ে আছে রেসপিরেশন, অপশন ডি দিয়ে আছে এটাও না হয়। ইয়ারে শুদ্ধ উত্তরটা হবে অপশন সি অর্থাৎ রেসপিরেশন। 3 নম্বর কোশ্চেনও দিয়ে আছে কাঠর মেজ এখন কি বস্তু। অপশন এ দিয়ে আছে জীবিত বস্তু, অপশন বি দিয়ে আছে জীবনবিহীন বস্তু, অপশন সি দিয়ে আছে মৃত বস্তু, অপশন ডি দিয়ে আছে এটাও না হয়। ইয়ারে শুদ্ধ উত্তরটা হবে অপশন সি অর্থাৎ মৃত বস্তু। 4 নম্বর কোশ্চেনও দিয়ে আছে প্রাণীয়ে কিয় খাদ্য খায়। ইম্পর্টেন্ট কোশ্চেন এইটো হয়। অপশন এ দিয়ে আছে উষা নিশা, অপশন বি দিয়ে আছে অস্পিনার্স, অপশন সি দিয়ে আছে শক্তি, অপশন ডি দিয়ে আছে এটাও না হয়। ইয়ারে শুদ্ধ উত্তরটা হবে অপশন সি অর্থাৎ শক্তি। 5 নম্বর কোশ্চেনও দিয়ে আছে ডিএনএ কত পাওয়া যায়। ইয়ার অপশন এ দিয়ে আছে জীবিত বস্তুত, অপশন বি দিয়ে আছে জীবনবিহীন বস্তুত, অপশন সি দিয়ে আছে উভয়তে, অপশন ডি দিয়ে আছে এটাও না হয়। ইয়ারে শুদ্ধ উত্তরটা হবে অপশন এ অর্থাৎ জীবিত বস্তু। 6 নম্বর কোশ্চেনও দিয়ে আছে মানুহৰ লাও খোলাৰ কিমান ডাল হাড় আছে। অপশন এ দিয়ে আছে 26 ডাল, অপশন বি দিয়ে আছে 27 ডাল, অপশন সি দিয়ে আছে 28 ডাল, অপশন ডি দিয়ে আছে 29 ডাল। ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেন্ট কৰি জনাওক। নেক্সট কোশ্চেন চাও। 7 নম্বৰ কোশ্চেন দি আছে মানুহৰ কলিজাক অৰ্থাৎ মানুহৰ হাৰ্টক কিমানটা ভাগত ভগোৱা হৈছে। অপশন এ দি আছে 4টা, অপশন বি দি আছে 5টা, অপশন সি দি আছে 3টা, অপশন ডি দি আছে 2টা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন এ অৰ্থাৎ 4টা। 8 নম্বৰ কোশ্চেন দি আছে কাৰ দ্বাৰা পানী হানি নহয়। অপশন এ দি আছে ছাল, অপশন বি দি আছে বৃক্ক, অপশন সি দি আছে লাংস, অপশন ডি দি আছে লিভার। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন ডি অৰ্থাৎ লিভার। 9 নম্বৰ কোশ্চেন দি আছে তেজৰ অধ্যয়নক কি বুলি কোৱা হয়। ইয়াৰ অপশন এ দি আছে নিউরোলজি, অপশন বি দি আছে এন্ড্রোক্রিমিনোলজি, অপশন সি দি আছে অস্টিওলজি, অপশন ডি দি আছে হেমাটোলজি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন ডি অৰ্থাৎ হেমাটোলজি। 10 নম্বৰ কোশ্চেন দি আছে মানৱ শৰীৰত পাকস্থলী কেইটা আছে। অপশন এ দি আছে 4টা, অপশন বি দি আছে 2টা, অপশন সি দি আছে এটা, অপশন ডি দি আছে এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন সি অৰ্থাৎ এটা। 11 নম্বৰ কোশ্চেন দি আছে মানুহৰ শৰীৰৰ সাধাৰণ উষ্ণতা কিমান। ইম্পৰ্টেন্ট কোশ্চেন। ইয়াৰ অপশন এ দি আছে 98 ফারেনহাইট, অপশন বি দি আছে 98.2 ফারেনহাইট, অপশন সি দি আছে 98.4 ফারেনহাইট, অপশন ডি দি আছে 98.6 ফারেনহাইট। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন এ অৰ্থাৎ 98 ফারেনহাইট। 52 নম্বৰ কোশ্চেন দি আছে ডিবিটি মানে কি। অপশন এ দি আছে ডায়রিয়া রোগী, অপশন বি দি আছে যক্ষা ৰোগৰ ৰোগী, অপশন সি দি আছে ট্রিপল ভ্যাকসিন, অপশন ডি দি আছে ডিপথেরিয়ার বেজি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন সি অৰ্থাৎ ট্রিপল ভ্যাকসিন। 13 নম্বৰ কোশ্চেন দি আছে সৰু আই কিহৰ দ্বাৰা হয়। অপশন এ দি আছে ব্যাকটেরিয়া, অপশন বি দি আছে ভাইরাস, অপশন সি দি আছে ফাঙ্গাস, অপশন ডি দি আছে এলজি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন বি অৰ্থাৎ ভাইরাস। 14 নম্বৰ কোশ্চেন দি আছে দূষিত খাদ্য আৰু পানীৰ ফলত কি বেমাৰ হয়। অপশন এ দি আছে হাইজা, অপশন বি দি আছে টাইফয়েড,
অপশন সি দি আছে দুয়োটা, অপশন ডি দি আছে এটা নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন সি অৰ্থাৎ দুয়োটা। 15 নম্বৰ কুৱেশ্যনত দি আছে কিহৰ দ্বাৰা ধনুষ্টংকাৰ ৰোধ কৰিব পাৰি অৰ্থাৎ টিটেনাছ। অপশন এ দি আছে এণ্টিবায়'টিক, অপশন বি দি আছে ভিটামিন, অপশন চি দি আছে মিনাৰেলছ, অপশন ডি দি আছে টিটেনাছ টক্সাইড। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন ডি অৰ্থাৎ টিটেনাছ টক্সাইড। 16 নম্বৰ কুৱেশ্যনত দি আছে লক্ষণ দেখা দিয়াৰ পিছত কি বেমাৰ আৰোগ্য কৰিব নোৱাৰি। অপশন এ দি আছে জলাতংক, অপশন বি দি আছে ধনুষ্টংকাৰ, অপশন সি দি আছে সৰু আই, অপশন ডি দি আছে ওপৰৰ আটাইকেইটা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন ডি অৰ্থাৎ ওপৰৰ আটাইকেইটা। 17 নম্বৰ কুৱেশ্যনত দি আছে তলৰ কোনটো বেক্টেৰিয়াৰ পৰা হোৱা বেমাৰ। অপশন এ দি আছে যক্ষা, অপশন বি দি আছে জলাতংক, অপশন সি দি আছে মেলেৰিয়া, অপশন ডি দি আছে বসন্ত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন এ অৰ্থাৎ যক্ষা। 18 নম্বৰ যিটো কুৱেশ্যন দি আছে স্লিপিং চিকনেছ বেমাৰ কিয় হয়, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, বহুতবাৰ ডিএমই এক্সামত আহি গৈছে। অপশন এ দি আছে চিচি ফেলাই কামোৰাৰ বাবে, অপশন বি দি আছে বেক্টেৰিয়া, অপশন সি দি আছে ভাইৰাছ, অপশন ডি দি আছে কুকুৰে কামোৰাৰ বাবে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন এ অৰ্থাৎ চিচি ফেলাই কামোৰাৰ বাবে। 19 নম্বৰ কুৱেশ্যনত দি আছে তলৰ কোনটো বেমাৰ ভিটামিন এৰ অভাৱত হয়। অপশন এ দি আছে স্কাৰ্বে, অপশন বি দি আছে কুকুৰিকণা, অপশন সি দি আছে ৰিকেটন, অপশন ডি দি আছে বেৰিবেৰি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন বি অৰ্থাৎ কুকুৰিকণা। আজি শেষৰ কুৱেশ্যনটো হৈছে অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনটো পানীৰ বাবে হোৱা বেমাৰ নহয়। অপশন এ দি আছে এমিবেক ডিচেণ্টেৰী, অপশন বি দি আছে কলেৰা, অপশন সি দি আছে হাঁপানি, অপশন ডি দি আছে টাইফয়েড। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন সি অৰ্থাৎ হাঁপানি।